আজিলৈকে আমছো বিশেষকে 6টা জনগোষ্ঠী লৈ 9টা জনগোষ্ঠী 6টা সম্প্ৰদায়ৰ মানুহৰ কাৰণে কাম কৰি আহিছে আগন্তুক দিনৰ কাম কৰি যাব বিশেষকে সংখ্যালঘু মুসলিম সম্প্ৰদায়ৰ মুসলিম সম্প্ৰদায়ৰ মানুহৰ ওপৰত যি অত্যাচাৰ চলাই আছে সৰকাৰে যি অত্যাচাৰ চলাই আছে যি অন্যায় চলাই আছে আজি আপুনি চাওক যোৱাদিন কটামণি ইভিকশ্যন হৈছে আজি মানুহ কি অৱস্থাত আছে যোৱাদিন লামডিং নবডি ইভিকশ্যন হৈছে গৰুবডি ইভিকশ্যন হৈছে হাজাৰ হাজাৰ মুছলমান ৰাইজক আজি গৃহহাৰা কৰিছে যাৰ কাৰণে মই গৰিহণা দিছোঁ আৰু মই ৱাকফ বিল আইন বাতিল কৰিব লাগিব ৱাকফ বিল আইন বাতিল কৰিব লাগিব তাৰ লগতে মই আন এটা দাবী মই জনাইছোঁ আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে মই জনাইছোঁ যে অতি সোনকালে ভূমিহীন মানুহক যিবিলাক মানুহক উচ্ছেদ কৰিছে চৰকাৰে সেইবিলাক মানুহক অতি সোনকালে পাট্টা দিবই লাগিব